শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমার পরম রাম আমার পরম হে রাম হেন তত্ত্ব পরব্রহ্ম রূপ জ্যোতির্ময় ও আকাশ সদৃশ আতি বিস্তৰহু যিটো তত্ত্বে মায়াদারে বহু রূপ ধরি ওইটো জগতক স্ৰজে সত্যহেন কৰি ৰাম পালন কৰি আপোনো সকৰয় সংহাৰ ও তথাপি তাহান্ত কিছু নাহিকে বিকাৰ যিটো মায়া লোকৰ জন্মাৱে ভেদমতি ও নাহিকে তোমাৰ কিছু কৰিতে শকতি। প্ৰণাম প্ৰভু কলাইসকল, জয় জয়তে আপোনাক সমস্তৰে শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই আজি ধাৰাবাহিক ভাগৱত অনুষ্ঠান আমি মুকলি কৰিছোঁ। হে পৰম পূজ্যপাদ প্ৰভু কলাইসকল, আমি ভাগৱতৰ চতুৰ্থ স্কন্ধত শিৱৰ দ্বাৰা যি মহাতত্ত্ব প্ৰকাশিত হৈ আছে এই কথা আমি শুনি আছো। আমাৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি কিছু গুৰুত্বপূৰ্ণ কথা শিৱৰ শ্ৰীমুখে প্ৰকাশিত হোৱা দেখিছো বা শুনিছো। সেই একেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি শিৱই আকৌ আৰম্ভ কৰিছে যে তেওঁ তত্ত্বৰ কথা কৈছিলে কি যে যাহাতো প্ৰকাশ কৰে এইটো বিশ্বখান বিশ্বতে প্ৰকাশে এইটো তত্ত্ব বিদ্যমান। যিজন ঈশ্বৰৰ দ্বাৰাই এই বিশ্বখন প্ৰকাশিত হৈ থাকে আৰু সেই বিশ্বৰ মাজতেই আচলতে তত্ত্ব বিদ্যমান হৈ থাকে। হেন তত্ত্ব পৰম ব্ৰহ্ম ৰূপ জ্যোতিৰ্ময় আকাশ সদৃশ আতি বিস্তৰ। ভগৱন্তৰ যি তত্ত্ব সেই তত্ত্ব আকাশখন যি ধৰণে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড যদি পৰিব্যাপ্ত হৈ আছে ঠিক তেনেকে সমগ্ৰ বিশ্বজুৰি ভগৱন্ত পুৰুষৰ তত্ত্ব বা মহিমা প্ৰকাশিত হৈ আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ তত্ত্বটো হ'ল যে ভগৱন্ত পুৰুষে মায়া তত্ত্বৰ দ্বাৰা এই বিভিন্ন ৰূপ ধাৰণ কৰি জগত সৃজন কৰে আৰু একেই তত্ত্বৰ দ্বাৰা জগতখন তেওঁ সংহৰণ কৰে। যি মায়াৰ শক্তিৰ দ্বাৰা ভগৱন্ত পুৰুষে সমস্ত জগত সৃজন কৰে, পালন কৰে, সংহৰণ কৰে,
সেই মায়ায়ো সেই তত্ত্ব বুজিবৰ কাৰণে তেওঁৰ শক্তি নাই। অৰ্থাৎ ঈশ্বৰ পুৰুষক বুজিবৰ কাৰণে মায়াৰো শক্তি নাই। মায়াও এক তত্ত্বই হয়। যি কি নহওক, শিৱই এই কথা আপোনাৰ দৰে আমাৰ দৰে লোকসকলৰ কাৰণে পৰম কৃপাই ঈশ্বৰ পুৰুষৰ তত্ত্ব ভেদ কৰিছে আৰু কৈছে, হে ৰাম, সেহি তুমি স্বতন্ত্ৰ ঈশ্বৰ জগবাস, তোমাক জানিতে আমি কৰো অভিলাষ। আর যদ্যপি হেনয় তুমি ভেদ শূন্য ব্রহ্ম, তথাপি সাকাৰ ৰূপ তোমাৰ উত্তম। পঞ্চভূত মন আৰু ইন্দ্ৰিয় যতেক, যিটো ৰূপ সমস্তৰে নিয়ন্তা প্ৰত্যেক। সেহি তুমি স্বতন্ত্ৰ ঈশ্বৰ জগবাস। ভগৱান সেইকাৰণে স্বতন্ত্ৰ। অৰ্থাৎ আমি যিগৰাকী ঈশ্বৰ পুৰুষক ভজনা কৰোঁ সেই ঈশ্বৰ পুৰুষ স্বতন্ত্ৰ। কাৰণ কিয় যে ঈশ্বৰ পুৰুষ কাৰো অধীন নহয়। মহাপুৰুষ মাধৱদেৱে খুব ধুনীয়াকৈ উল্লেখ কৰিছে যে ঈশ্বৰৰ পদ্মজনিৰ পৰা ব্ৰহ্মাৰ সৃষ্টি হৈছিলে আৰু ব্ৰহ্মাৰ পিছৰ পৰা যিমান জীৱ জগতত আছে সকলোখিনিকে মহাপুৰুষ মাধৱদেৱে অতি সাৱলীলভাৱে আনিছে যে সকলো মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। তুমিহে চৈতন্য সনাতন ৰাম ৰাম, আমি অচেতন নিয়কনাথ। গতিকে তুমিয়ে কেৱল চেতন, বাকী সকলো অচেতন। তুমিয়ে কেৱল স্বতন্ত্ৰ, বাকীবিলাক সকলো মায়াৰ অধীন। গতিকে ভগৱন্ত পুৰুষৰ তত্ত্বসমূহৰ ভিতৰত শ্ৰেষ্ঠ তত্ত্বটোৰ নামেই হ'ল মায়া তত্ত্ব। আৰু সেই মায়া তত্ত্বৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে মায়া তত্ত্বৰ দ্বাৰা মায়া তত্ত্বই ভগৱন্ত পুৰুষৰ স্বতন্ত্ৰতাটো দেখুৱাই জগতত আমি সকলোৱে মায়াৰ অধীন আৰু ভগৱন্ত পুৰুষ মায়াৰ অধীশ্বৰ। হে ৰাম ৰাম, আর যদ্যপি হেনয় তুমি ভেদ শূন্য ব্রহ্ম, তথাপি সাকাৰ ৰূপ তোমাৰ উত্তম। আর পঞ্চভূত মন আৰু ইন্দ্ৰিয় যতেক, ইটো ৰূপ সমস্তৰে নিয়ন্তা প্ৰত্যেক। যদ্যপি হেনয় তুমি ভেদ শূন্য ব্ৰহ্ম, তোমাক ভেদ কৰিব মায়াই নোৱাৰে। কিন্তু তুমি ভেদ শূন্য ব্ৰহ্ম, কিন্তু তথাপিও তুমি কিন্তু বিভিন্ন সাকাৰ ৰূপেৰে জগতলৈ তুমি আহা আৰু পঞ্চভূত মন ইন্দ্ৰিয় প্ৰত্যেককে তুমি সাকাৰ ৰূপেৰে বা সেই সাকাৰ ৰূপত আহি সেই সমূহক তুমি নিয়ন্ত্ৰণ কৰা, এই কথা কৈছে। ৰাম সেহি ৰূপে শ্ৰদ্ধা কৰি যিটো যোগী গণ, নানা ক্ৰীড়া দ্বাৰা পূজে সিদ্ধিৰ কাৰণ। দ্ৰব্য মন্ত্ৰাদিত কিছু ছিদ্ৰ নকৰয়, শিষবেহে বেদাগম জানিল নিশ্চয়। সিটো ৰূপ অনাদৰি প্ৰৱৰ্তে জ্ঞানত, নুহিকে পণ্ডিত জানো সিটো সবজত। ৰাম যদি বোলা মুত ভেদ কিঞ্চিত একো নাই, ভিন্ন বুদ্ধি কৰি মিছা পণ্ডিত বোলা। অত্যন্ত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে যদি বোলা মুত ভেদ কিঞ্চিত একো নাই, ভিন্ন বুদ্ধি কৰি মিছা পণ্ডিত বোলে। আচলতে এই বুলিও ক'লে যে মোৰ মাজতো কোনো প্ৰভেদ নাই। তাৰমানে আপোনাৰ ভিতৰত থকা ঈশ্বৰ বা আপোনাৰ ভিতৰত থকা যি চৈতন্য শক্তি, সিও পৰম ব্ৰহ্মৰে শক্তি। সেই ক্ষেত্ৰত আপোনাৰ ভিতৰত থকা চৈতন্য ঈশ্বৰ আৰু পৰম ব্ৰহ্মৰ মাজত একো পাৰ্থক্য নাই। যদি কোনোবাই ইয়াৰ পাৰ্থক্য দেখে তেতিয়াহ'লে মিছাতে তেওঁ পণ্ডিত বোলাইছে বুলি শিৱই উল্লেখ কৰিছে।
হে ৰাম নুহি নুহি তু সবে ভেদন পৰয়, তুমি সে সকলো ৰাজা জানো নিশ্চয়। ক্ৰীড়াৰ কাৰণে ধৰা নানাবিধ ৰূপ, কত জৰ প্ৰায় কত চৈতন্য স্বৰূপ। তুমি সে পুৰুষ এক আদ্য সনাতন, সুপ্তা প্ৰকৃতিক যেবে কৰা চেতন। ৰাম তেবে তান্ত হন্তে উপজয় তিনি গুণ, সত্তৰ যতময়তো সবে ভিন্ন ভিন্ন। মহত্তত্ব অহংকাৰ আকাশ পৱন, অগ্নি জল ভূমি দেৱ ঋষি ভূতগণ। এবম আদি যতেক জগত চৰাচৰ, এই তিনি গুণ হন্তে হোৱে নিৰন্তৰ। গতিকে তেওঁ পুৰুষ আদি সনাতন, আদি পুৰুষ, ঈশ্বৰ পুৰুষে আদি পুৰুষ। গতিকে আদি পুৰুষ ঈশ্বৰে সুপ্ত প্ৰকৃতিক চেতন কৰে। প্ৰকৃতি বুলি ক'লে আমিবিলাক, মোৰ এই শৰীৰটো এটা প্ৰকৃতি, এই প্ৰকৃতি নামৰ শৰীৰটো চেতন কৰে আদি পুৰুষ ঈশ্বৰে। গতিকে তাৰ কাৰণে তেওঁ কিছু কৰ্ম কৰে, যেনে প্ৰথমতে তেওঁ তিনিটা বিশেষ গুণ তত্ত্ব হিচাপে উৎপন্ন কৰে, সত্য ৰজ তম, তিনিওটা ভিন্ন ভিন্ন ৰূপ। খুব তাত্ত্বিক কথা কৈ আছে শিৱই। এইবোৰৰ ইয়াৰ পিছৰ অধ্যায়ত অত্যন্ত জৰুৰী, বা পিছৰ অধ্যায়টো বুজিবৰ কাৰণে এই কথাখিনি আগতীয়াকৈ শিৱৰ শ্ৰীমুখে জনাটো প্ৰয়োজন আছে। সেইকাৰণে ভাগৱতত ইয়াক উপস্থাপন কৰিছে। আৰু মহত্তত্ব অহংকাৰ আদি যিসমূহ তত্ত্ব আছে, এই তত্ত্বসমূহ সকলো এই ত্ৰিগুণ তত্ত্বৰ অন্তৰ্গত বুলি কৈছে। অৰ্থাৎ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঈশ্বৰ ব্যতিৰেকে অন্য সকলোবিলাক ব্ৰহ্মা আদি কৰি যিমান জগতত বস্তু আছে, যত যি আছে, সকলো এই তিনি গুণৰ দ্বাৰা পৰিচালিত হয়। ৰাম পুৰৰ সদৃশ সিটো চতুৰ্বিধ দেহ, আপোন শক্তিয়ে স্ৰজা নাহি কে সন্দেহ। জৰায়ুজ উদ্ভিজ ছেদজ অন্দজ, এই চাৰিবিধ সৃষ্টি তোমাৰ সহজ। তুমি আচলতে এইসমূহ জৰায়ুজ অৰ্থাৎ যিবিলাক যোনি সম্ভৱা, গৰ্ভস্থ হৈ যিসকল জন্ম হয়, মানুহ, কুকুৰ, গৰু, শিয়াল, আমিবিলাক জৰায়ুজ, জৰায়ুৰ দ্বাৰা আমাৰ জন্ম হৈছে। আকৌ উদ্ভিজ, যিবিলাক উদ্ভিদ, মাটি ফুটি যিবিলাক বৃক্ষ বা ইত্যাদি আছে। ছেদজ আৰু অণ্ডজ, যিবিলাক পাবৰ পৰা জন্ম হয়, আৰু যিবিলাক অণ্ডৰ পৰা জন্ম হয়, কণীৰ পৰা জন্ম হয়। গতিকে এই চাৰিবিধ সৃষ্টি তোমাৰ সহজ। এই চাৰিটা প্ৰক্ৰিয়াৰ দ্বাৰা জগতৰ সমস্ত প্ৰাণীক বা জীৱক তুমি সৃষ্টি কৰা। ৰাম পাছে নিজ অংশে হোৱা সবাতে প্ৰৱেশ, অনন্তৰে থাকা নাহিকে দুখ লেখ। আৰু তাৰপিছত তুমি সৃষ্টি কৰি পেলাই নিজ অংশে প্ৰত্যেকটো জীৱতে প্ৰৱেশিলা, জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, এইবুলি বেদেও স্তুতি কৰিছে। প্ৰত্যেকৰ শৰীৰতে তুমি প্ৰৱেশ কৰি সকলো জীৱকে তুমি চৈতন্য কৰি ৰাখা, তাত তোমাৰ কোনো দোষ গুণে তোমাক নাপায়। আর পুর শব্দে দেহ তাত থাকয় সুতিয়া, এতেকে তাহাঙ্ক কহে পুৰুষ বুলিয়া। ইয়াৰ আগৰ পদত কৈছে যে পুৰ সদৃশ শৰীৰ, আচলতে দেহবিলাকক পুৰ বুলি কয়। গতিকে যিহেতু পুৰ শব্দে দেহ বুজায়, গতিকে প্ৰত্যেকটো জীৱৰে দেহত তুমি যিহেতু থাকা, সেইকাৰণে তোমাক আচলতে পুৰুষ বুলি কয়। আমি বিলাকে কতো থাকিব নোৱাৰো, সেইকাৰণে আমি পুৰুষ হ'ব নোৱাৰো, আমি প্ৰকৃতি। গতিকে প্ৰকৃতি স্বৰূপা সকলো অস্তিত্বতে তুমি পুৰুষ হিচাপে থাকা,
সেইকাৰণে তুমি পুৰুষ। আচলতে পুৰ মানে দেহ। ৰাম আৰয়িত বিদ্যায়ে হুয়া সমাবৃত, মধুতুল্য বিষয়ৰ সুখ ভুঞ্জনিত, তাকেহে সংসাৰী জীৱ বোলে সাৰে সাৰ, ঈশ্বৰক নজানিয়া ভ্ৰময় সংসাৰ, তুমি সৰ্বনিয়ন্তা ঈশ্বৰ নিৰ্বিকাৰ, নিশ্চয় তোমাৰ প্ৰভু নাহি কে সংসাৰ, তাকেহে সংসাৰী জীৱ বোলে। এই কথা তুমি সাৰে সাৰে জানিবা, কাৰণ অবিদ্যাৰ দ্বাৰা মোহিত হৈ, অবিদ্যা মানে মায়া, অবিদ্যাৰ দ্বাৰা সমাবৃত হৈ মধুতুল্য বিষয়ৰ সুখ ভুঞ্জে নিতে আমি জীৱবিলাকে মায়াৰ দ্বাৰা পৰিচালিত হৈ ঈশ্বৰৰ লগত ভেদ বুদ্ধি কৰি ভগৱন্ত পুৰুষৰ পৰম চৈতন্য অস্তিত্বক উপলব্ধি নকৰি আমি বিষয় সংসাৰখনকে পৰম মধু বুলি ইয়াকে পান কৰি আমি ইয়াতে মজি থাকো। কিন্তু ইয়াতকেও যে পৰম সুখৰ জগত এখন আছে, ঈশ্বৰ প্ৰাপ্তি হোৱাৰ পিছত, ভগৱন্ত পুৰুষৰ সান্নিধ্য প্ৰাপ্তিৰ পিছত ব্যক্তিসমূহে যে আৰু এক বিশেষ অমৃত ধাৰাত অৱগাহন কৰিব পাৰে, এই কথা আমি নাজানো। কিয়? এই কথা আমাক জানিবলৈ মায়াই বাৰণ কৰে সৰ্বদা। গতিকে যিহেতু আমি মায়াৰ দ্বাৰা মোহিত হৈ, অবিদ্যাৰ দ্বাৰা সমাবৃত হৈ সংসাৰৰ এই জ্বালা যন্ত্ৰণাকে আমি মধু অমৃত বুলি ভাবো আৰু তাতেই আমি সুখ ভুঞ্জি নিতে থাকো, সেইকাৰণে আমাক সংসাৰী জীৱ বোলে। কিন্তু ঈশ্বৰ পুৰুষ যিহেতু এই সংসাৰৰ এই ধৰণে আমি যেনেধৰণে বিষয় ভোগ কৰো, ঈশ্বৰে যিহেতু নিৰ্বিকাৰ, তেওঁ সংসাৰী নুবোলে। আমিবিলাক কিন্তু সংসাৰী জীৱ। ঈশ্বৰক নজনীয়া ভ্ৰময় সংসাৰে, তুমি সৰ্বনিয়ন্তা ঈশ্বৰ নিৰ্বিকাৰ, নিশ্চয় তোমাৰ প্ৰভু নাহিকে সংসাৰ। সেইকাৰণে তোমাৰ সংসাৰ নাই, কাৰণ তুমিতো মায়াক ভেদ কৰিব পাৰা, মায়াক তুমি দাসী হিচাপে ৰাখিছা, তুমি মায়াৰ অধীশ্বৰ। ৰাম কিন্তু যিটো ইটো বিশ্ব কৰিলে সৃজন, সেহি তুমি পৰম পুৰুষ নিৰঞ্জন, তোমাৰ প্ৰচণ্ড বেগ আতি অতৰ্কিত, ভূত দ্বাৰা ভৃত হব কৰা হাচালিত, যত লোক মানে তুমি কৰা সংসাৰ, তথাপি ন জানে কেহু স্বৰূপ তোমাৰ, যেহেন বায়ুৱে মেঘ হব কচলায়, তথাপিতো মেঘ হবে তাকো নজানয়। এই মেঘবিলাক বায়ুৰ দ্বাৰা পৰিচালিত হৈ একবাৰ ইফালে যায়, এবাৰ ইফালে যায়, সমস্ত আকাশখন ঘূৰি ফুৰে, অথচ মেঘে বুজি নাপায় যে তেওঁক কোনে চলাই আছে। আমিও গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ভ্ৰমি ফুৰো, 84 লক্ষ নৰক জনী, কুকুৰ, মেকুৰী, শিয়াল, গাধ, পোক, পৰুৱা, চৰাই চিৰিকটি, গছ বৃক্ষ সকলো হৈ ঘূৰি ফুৰো জগতখনক। কোনে আমাক ঘূৰাই ফুৰাই সেইটোহে আমি নাজানো, কিন্তু আমি ঘূৰি ফুৰো। হে ৰাম আর যত লোক হব বিষয়ত অনুৰাগী, সদায় ভ্ৰমিয়া ফুৰে বিষয়ত লাগি, দৈব বসে যদি সিটো কিছুমান পায়, তথাপিতো তাৰ লোভে বাৰণ তেখে সদায়। আমি আচলতে বিষয় জীৱবিলাকৰ আটাইতকৈ শ্ৰেষ্ঠ মন কৰিবলগীয়া চৰিত্ৰটো হ'ল, আমিবিলাকে বিষয়ত থাকি বিষয় জ্বালা যন্ত্ৰণা প্ৰাপ্তিৰ পিছতো সেই জ্বালা যন্ত্ৰণাৰ পৰা নিষ্কৃতি পাবৰ কাৰণে আকৌ বিষয়কে বিচাৰো। আৰু এই যে বিষয়ৰ কাৰণে ঘূৰি 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 বিষয় হৈ আমি থাকো, সেইটোৱে হ'ল আমাৰ বিষয় লোকবিলাকৰ মন কৰিবলগীয়া এটা চৰিত্ৰ। বহু লোকে বহু পায়, প্ৰাপ্তিৰ পিছতো তেওঁৰ যেন আধৰুৱা হৈ থাকে। এই ধৰণে বিষয়ৰ পিছত বিষয়, বিষয়ৰ পিছত বিষয়, সুখ বিচাৰি বিচাৰি আমি সকলো জীৱবিলাকে হাবাথুৰি খাই পৰো। কিয়? আমিবিলাক বিষয় অনুৰাগী। হে ৰাম
দৈৱবশে যদি সিটো কিছুমান পাই তথাপিতো তাৰ লোভ বাৰণ দেখে যায় পুনৰ কৰ্ম কৰোৱাৱে কৈক লাগি যাওঁ কোনোবা উপায় আৰু কিছুমান পাওঁ যিখিনি প্ৰাপ্ত হৈছো তাতকেও আৰু কিবা পাওঁ নেকি মোৰ যদি 1 কোটি টকা জমা হৈছে মই আৰু ক'বাত 50 লাখ পাওঁ নেকি মই যদি এটা বিল্ডিং কিবাকে বনাইছো আৰু ইয়াতকে ওপৰ আৰু দুটা সজাব পাৰো নেকি এখন গাড়ী কিনিছো যদি আৰু এখন গাড়ী কিনিব পাৰো নেকি এই ধৰণে আমি বিলাকে এটাৰ পিছত এটা বিষয় সুখৰ পিছত আমি বিলাকে দৌৰি ফুৰো হে ৰাম তুমি অতি অপ্ৰমত্ত থাকা চেগচাই হঠাতে বিনাশ কৰা গয়া তাক পাই এইবোৰ কথা চিন্তা কৰি ফুৰি থাকোতে 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 তুমিও চেক চাই থাকা আৰু এদিন সেই জীৱটোক তুমি লৈ গুচি আহা সংহাৰ কৰি পেলাই গতিকে যি মুহূৰ্তত তুমি তেওঁক সংহৰণ কৰি দিয়া সেই মুহূৰ্তৰ পৰা তেওঁৰ বিষয় সুখ নাই একো নাই অথচ সংহৰণৰ শেষ মুহূৰ্তটো পৰ্যন্ত তেওঁ কিন্তু বিষয় সুখত মগ্ন হৈ থাকে তেওঁৰ সন্মুখতে অন্তক আছে কেতিয়া তেওঁ এই জীৱনটো তেওঁৰ শেষ হৈ যাব সেই কথা তেওঁ কেতিয়াও অনুভৱ নকৰে কেৱল লাগে আৰু লাগে দেহি 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 মাং প্ৰবদন্তে কেৱল বিচাৰি 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 হাবাথুৰি খাই থাকে হে ৰাম আর ক্ষুধিত ভুজঙ্গ যেন কুয়ারিছে লেকি মুহিষক ধৰে গয়া খানি কো নাপেখি তোমাক নভজে যিটো জন দুৰাচাৰ কালৰূপে তাক তুমি কৰা সংহাৰ এতেকতে প্ৰভু পদ পংকজ তোমাৰ কোননো পণ্ডিতে কৰিবে পৰিহাৰ হে প্ৰভু কোন পণ্ডিত আছে যে তোমাৰ চৰণ পংকজ পৰিহাৰ কৰি থাকিব পাৰে আমাৰ জীৱবিলাকৰ এটা ডাঙৰ অৱস্থা এটা উদাহৰণ দিছে ভুজঙ্গ ক্ষুধিত ভুজঙ্গ যেতিয়া ভোকাটোৰ সাপ এডালে ভোকতে থাকিব নোৱাৰি এটা প্ৰকাণ্ড মহ গিলিবৰ কাৰণে যত্ন কৰে কিন্তু যিমানে ডাঙৰ বস্তু এটা তেওঁ গিলিব খোজে সিমানে তেওঁৰ কেৱাৰি ফালি তেজ ওলাব ধৰে তথাপিও কিন্তু ভক্ষণ কৰিবলৈ নেৰে কিন্তু সেই মহটো ভক্ষণ কৰাৰ পিছত তাৰ যেতিয়া কেৱাৰি দুটা ফালি গৈছিল তাৰ যন্ত্ৰণাত কিন্তু কি দিন কটাব আমি বিলাকো বিষয় সুখ প্ৰাপ্তিৰ কাৰণে যাওঁতে যাওঁতে আমাৰ এনেকুৱা অৱস্থা হয় যে সেই বিষয় সুখে আমাক আৰু যন্ত্ৰণা প্ৰদান কৰে তথাপি কিন্তু আমি বিষয় সুখ ভুঞ্জিবৰ কাৰণে গৈ থাকো তে সেইকাৰণে হে প্ৰভু এনেকুৱা কোন পণ্ডিত ওলাব জগতত যে তোমাৰ চৰণ ভজা বাদ দিব গতিকে তোমাৰ চৰণ ভজিবই লাগিব যাতে বিষয় সুখৰ পৰা তেওঁ যিমান পাৰে সোনকালে পৰিত্ৰাণ পাব পাৰে ৰাম যা কয় অনাদৰে শৰীৰক নাশ কৰে এই হেতু সিটো সবে ভজিবে সাদৰে আমাহাৰ গুৰু যিটো ব্ৰহ্মা মহাশয় যাৰ পাদ পদ্মযুগ সদায় পূজয় চতুৰ্দশ মনু আপোনাৰ ভাবি নাশ যাহাক পূজয় কৰি সুদৃঢ় বিশ্বাস ৰুদ্ৰ ভয়ে ইটো বিশ্ব খান নুহে নাশ তাহাক দেখিয়া আমি সবে পাওঁ ত্ৰাস হে ব্ৰহ্ম পৰমাত্মা জগতৰ পতি আমি সমস্তৰে নাথ তুমি আগতি তোমাক অনন্য ভাৱে যি কৰে আশ্ৰয় তাৰ আৰু কত কাত হন্তে নুপূজয় ভয় আইসকল ইয়াতে কৈছে যে মনু আদি কৰি সমস্ত জীৱই সৃষ্টিকৰ্তা হিচাপে ব্ৰহ্মাক পূজা কৰে আৰু সংহৰণৰ ভয়ত শিৱক পূজা কৰে মোক পূজা কৰে কিন্তু আমি দুজনেই স্বতন্ত্ৰ নহয় আমি তেওঁৰ মতেহে চলো এই কথা তেওঁলোকে নাজানে গতিকে আমি সমস্তৰ নাথ তুমি হোৱা গতি আমি সমস্তৰো তুমি গৰাকী নাথ আৰু আমাৰ গতিও তুমি
সেইকাৰণে তোমাক অনন্যভাৱে যি আশ্ৰয় লয়, শব্দ ব্যৱহাৰ কৰিছে অনন্য, ন অন্য ইতি অনন্য, অন্যক আৰু ভাবিব নোৱাৰে, অনন্য এককভাৱে তোমাক যিসকলে আশ্ৰয় কৰে, আশ্ৰয় মানে শৰণ, এয়া শিৱৰ শৰণ তত্ত্ব বৰ্ণন হৈ আছে। এইবিলাক চব শৰণৰ তত্ত্ব প্ৰভুসকল আইসকল, যে অনন্যভাৱে ঈশ্বৰক ভজনা কৰাটোৱে শৰণৰ অন্যতম মানে মূল বিষয়। ঈশ্বৰক একক আৰু অনন্যভাৱে ভজনা কৰিব লাগিব, তেওঁ ব্যতিৰেকে আৰু অন্য নাই। তাৰ আৰু কত হন্তে নুপুজয় হয়, যিজনে ঈশ্বৰকে সৰ্বতো প্ৰকাৰে অনন্যভাৱে তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিলে তেওঁৰ আৰু একো বস্তুৰ প্ৰতি ভয় নাই। গতিকে ৰামী মতে উপাস্য বস্তু কৰিয়া বৰ্ণন, প্ৰচেত সবক শিৱে বুলন্ত বচন, মহে শবদতি শুনা নৃপসুতগণ, কহিলো স্তব ইটো পৰম শুভ। এইখিনি কথা কৈ প্ৰচেতসকলক শিৱই কৈছে যে তোমালোকে শুনা, মই পৰম শোভন এই বস্তু তোমালোকক কলো। স্তব, স্তব মানে স্তুতি। মই ঈশ্বৰক স্তুতি কৰাৰ অছিলা লৈ তোমালোকক কিন্তু পৰম তত্ত্ব বস্তু প্ৰদান কৰিলো। সেইকাৰণে আমাৰ এটা নিয়ম আছে যে ঈশ্বৰ সম্বন্ধীয় কথা যেনেকে তেনেকে সুধিবও নালাগে আৰু যেনেকে তেনেকে ক'বও নালাগে। শাস্ত্ৰ বা ঈশ্বৰ সম্বন্ধীয় কথা আপুনি যিকোনো মুহূৰ্তত চিন্তন কৰিব পাৰে, তাত অসুবিধা নাই, কিন্তু আপুনি মন্থন কৰিব নোৱাৰে। চিন্তন আৰু মন্থনৰ মাজত পাৰ্থক্য আছে। ঈশ্বৰ সম্বন্ধীয় কথা মন্থন কৰিবলৈ এটা পৰিৱেশৰ প্ৰয়োজন আছে। সেই পৰিৱেশটো যদি নাথাকে, তেতিয়াহ'লে এটা পৰিৱেশহীন স্থানত যদি আপুনি ঈশ্বৰৰ কথা মন্থন কৰি থাকে কোনোবাৰ লগত, তেতিয়া সেই কথাখিনি, ঈশ্বৰৰ কথাখিনি লঘু হৈ যাব। আৰু ঈশ্বৰৰ কথাক লঘু কৰাটো এটা অপৰাধ। সেইকাৰণে আমাৰ দেখা যায় যে যোনে য'তে ত'তে য'তেই সুবিধা পাইছে, দোকানে পোহাৰে ৰাস্তাই ঘাটে তৰ্ক বাদ উলিয়াই ঈশ্বৰৰ কথা মন্থন কৰে। কৰিব নালাগে। আৰু আটাইতকৈ ডাঙৰ কথা যে কোনোবাই যদি কাৰোবাক ঈশ্বৰ সম্বন্ধীয় কথা কৈছে, তেতিয়াহ'লে তেওঁ সেই কথাখিনি স্তবক আকাৰে ক'ব লাগে, স্তুতি আকাৰে ক'ব লাগে। অৰ্থাৎ যেন তেওঁ কাৰোবাক কৈ থকা নাই, সেই কথাখিনি স্বয়ং ঈশ্বৰৰ আগত তেওঁ কৈ আছে। এই ধৰণে ঈশ্বৰৰ কথা ক'ব লাগে। তেতিয়া কোনোবাই শুনক নুশুনক, ঈশ্বৰকে তেওঁ একমাত্ৰ শ্ৰোতা হিচাপে বহাই ল'ব লাগিব যে হে প্ৰভু, এখেতে মোক তোমাৰ কথা সুধিছে, এতিয়া মই তোমাৰ আগতহে ক'ম এইখিনি কথা, তুমি শুধৰাই ল'বা ভুল দোষ হ'লে, আৰু তাৰপিছত বাকীখিনি শুনিব। সেইকাৰণে ঈশ্বৰৰ কথা প্ৰচেতকসকলে পৰম জ্ঞানৱন্ত, তেওঁলোকেও সুধিছে, কিন্তু শিৱই কথাখিনি তেওঁলোকক জ্ঞানদাতা গুৰুৰ নিচিনাকে ক'ব পাৰিলেহেঁতেন। জ্ঞানদাতা গুৰুসকলেও তেনেকে নকয়, আচলতে স্তুতি আকাৰে কয়। কৈছে যে মই পৰম বস্তু, তোমালোকক উপাস্য বস্তু, এইবিলাক উপাস্য বস্তুৰ কথা, উপাস্য বস্তু ঈশ্বৰক দেখুৱাইছে। অনন্যভাৱে তেওঁৰ চৰণত শৰণ ল'বলৈ কৈছে, ভজনা কৰিবলৈ কৈছে। তেওঁৱে যে সমস্ত তত্ত্বৰ মূল, তেওঁৱে যে মায়াৰ অধীশ্বৰ, তেওঁৱে যে সমস্ত জগতক সৃষ্টি কৰে, পালন কৰে, সংহৰণ কৰে, এই সকলো কথা প্ৰচেতকসকলৰ আগত বৰ্ণন কৰিছে আৰু কৈছে যে তোমালোকে ক'লো, তোমালোকে শুনা। এই বুলি আকৌ অত্যন্ত সুন্দৰ কিছু কথা ক'বলৈ আৰম্ভ কৰিছে। গতিকে এইখিনি কথা আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ আগত বৰ্ণন কৰিম। প্ৰচেতকসকলৰ আগত কি বুলি ক'লে সেই সম্পৰ্কে বৰ্ণন কৰিম। আজি পানী ইমানতে বিৰাম দিব খোজা হৈছে। আজিৰ দিনটোত যিসকলৰ শুভদিন, জন্মদিন আছিলে, আপোনাক সকলোকে আশীষ প্ৰদান কৰিলোঁ, শুভকামনা প্ৰদান কৰিলোঁ। ঈশ্বৰ কৃষ্ণৰ কৃপাৰে সমৃদ্ধ হওক। আৰু আপোনাক সব শ্ৰোতাসকল যিসকলে কৃষ্ণ কথা একান্ত চিত্তে শ্ৰৱণ কৰি আছে, আপোনাক সব সমস্তকে ভগৱন্ত পুৰুষৰ কৃপা হওক, কৃপা মিলক আৰু ভক্তিযুক্ত হৈ ভগৱন্তৰ গুণানুকীৰ্তন একান্ত চিত্তে শ্ৰৱণ কৰাৰ দুগুণ মানসিকতা বৃদ্ধি হওক। সমস্ত জগতৰ কল্যাণৰ কাৰণে আপোনাক সবে প্ৰাৰ্থনা কৰক, আমিও কৰিছোঁ।
এইখিনি কথা কৈ ভগৱন্ত পুৰুষৰ চৰণত কোটি কোটি প্ৰণিপাত জনাই আজিৰ বাণী ইমানতে বিৰাম দিলোঁ।